এজন প্ৰধান শিক্ষকৰ বিদায়ৰ আৱেগিক মুহূৰ্ত। ৰাজহুৱা সভা পাতি গাঁওবাসীয়ে শোভাযাত্ৰা কৰি থৈ আহিল ঘৰত। যোৰহাটৰ বৰখঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত আজি প্ৰধান শিক্ষক পূৰ্ণানন্দ বৰাৰ চাকৰিৰ অৱসৰৰ ব্যতিক্ৰম দৃশ্য দেখা গ'ল। ছাত্ৰ-ছাত্ৰী ৰাইজে মিলি আয়োজন কৰিলে বিদায় সভা। ছাত্ৰ-ছাত্ৰীয়ে উচুপনিয়ে আৱেগিক কৰি তুলিলে সকলোকে। উল্লেখ্য যে সুদীৰ্ঘ ২৬ বছৰে বিনা বেতনে শিক্ষকতা কৰি কেৱল ৭ বছৰ চৰকাৰী বেতন পাই আজি অৱসৰ গ্ৰহণ কৰে। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সদস্য আছিল পূৰ্ণানন্দ বৰা। বুধেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভালেকেইজন ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকজনক শোভাযাত্ৰা কৰি ঘৰত থৈ আহে। যোৰহাট জিলাৰ ভিতৰত এখন বৃহত্তৰ গাঁও বৰখঙীয়া গাঁও। এই গাঁৱত ১৯৮৪ চনত বৰখঙীয়া উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা হৈছিল। সুদীৰ্ঘ ২৬টা বছৰ চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত হোৱা নাছিল। বৰ্তমান চৰকাৰী স্বীকৃতিপ্ৰাপ্ত হৈছে ২০১২ চনৰ পিছত। আৰু এই বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক শিক্ষক পূৰ্ণানন্দ বৰা ছাৰৰ আজি চাকৰিৰ পৰা অৱসৰ লোৱাৰ দিন। আৰু এই উপলক্ষে আজি বৃহত্তৰভাৱে আমি ৰাজহুৱা ছাৰক বিদায় অনুষ্ঠান পাতিছোঁ। পূৰ্ণানন্দ বৰা ছাৰ কেৱল শিক্ষকে নহয়, এগৰাকী বিশিষ্ট সমাজকৰ্মী, অসম আন্দোলনৰ লগত জড়িত থকা এগৰাকী ব্যক্তি, যিজন ব্যক্তিয়ে বৰখঙীয়া গাঁৱতে নহয় সমগ্ৰ যোৰহাটত গীত, মাত, নাট সকলো ক্ষেত্ৰতে জড়িত থকা এজন ব্যক্তি। ছাৰৰ আজি যিখন বিদায় সভা হৈছে, এই বিদায় সভাখন খুব ব্যতিক্ৰম হৈছে। সাধাৰণতে বিদায় সভা এনেকুৱা ধৰণৰ খুব কম হয়। মই ভাবিছোঁ যোৰহাট জিলাৰ ভিতৰতে আজি বৰখঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত শ্ৰদ্ধাৰ প্ৰধান শিক্ষক পূৰ্ণানন্দ বৰা ছাৰৰ আজি বিদায় সভাই এখন সমাজত আদৰ্শৰ এটা ছবি প্ৰতিচ্ছবি দাঙি ধৰিছে, যিটো প্ৰতিচ্ছবিয়ে বিদ্যালয়ত জড়িত হৈ থকা শিক্ষকসকলৰ এটা আদৰ্শ হৈ পৰিব বুলি আমি ব্যুৰো ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।